সেই আত্মত্যাগক আমি সদায় শ্ৰদ্ধা জনাওঁ, যাৰ বাবে আজি এখন স্মাৰক উদ্যান ইয়াত গঢ় লৈ উঠিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ তৎপৰতাত কামখিনিও সোনকালে হৈ গ'ল আৰু ইয়ালৈ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীও আহি শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই গ'ল। আৰু আপোনালোকে সকলোৱে গম পাইছে যে আজি কেইদিনমানৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াৰ লগতে আমিও শপত লৈছোঁ, মন্ত্ৰিত্বৰ দায়িত্ব অৰ্পণ কৰিছে, পুনৰাই অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ দায়িত্ব অৰ্পণ কৰিছে। মই আজিৰে পৰা কাম আৰম্ভ কৰিম। কালি অনানুষ্ঠানিকভাৱে আমাৰ বিষয়াসকলৰ লগত কেইটা ডিপাৰ্টমেণ্টৰ কথা বতৰা পাতিছোঁ আৰু এইটোতো মোৰ কাৰণে নতুন বিভাগ নহয়, এটা পুৰণা বিভাগ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিয়ে দায়িত্ব দিছে মই নিষ্ঠাৰে এই দায়িত্ব পালন কৰিম। অসম চুক্তি আপুনি পূৰ্বতেও লাভ কৰিছিলে, অসম চুক্তি ৰূপায়ণৰ এইবাৰো লাভ কৰিছে, কিবা ত্ৰুটি ৰৈ গ'ল বুলি ভাবে নেকি? চাওক, ফাৰ্ষ্ট গৈছে কাৰণ বিপ্লৱ শৰ্মা কমিটিৰ যি ৰিকমেণ্ডেশ্যন আছিল সেই ৰিকমেণ্ডেশ্যনখিনি ইমপ্লিমেণ্ট কৰিবৰ কাৰণেও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত লখিমপুৰত যি কেবিনেট বৈঠক হৈছিল তাত সিদ্ধান্ত লৈছিল আৰু সেইমতে যথেষ্টখিনি আগবাঢ়িছে আৰু বাকীখিনি এবাৰ যথেষ্ট ক্ষিপ্ৰতাৰে আগবাঢ়িব বুলি আমি গভীৰ আশাবাদী। আছুৰ ফালৰ পৰা যথেষ্ট দাবী জনাই আছে যে অসম চুক্তি ৰূপায়ণ হ'ব লাগে প্ৰত্যেকটো দফা। তাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। আছুৰ লগত কেইবালানিও আলোচনাও হৈছে, আপোনালোকে সকলোৱে গম পায়। আৰু আপোনাৰ অসম চুক্তি ৰূপায়ণৰ লগতে আৰু 3টা বিভাগ হয়, মই আনন্দিত। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা নতুন বিভাগৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিভাগ আৰু দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে যথেষ্ট গুৰুত্ব দিছে গ্ৰামাঞ্চলৰ উন্নয়নৰ ওপৰত আৰু এই বিভাগটোৰ জৰিয়তেই আমাৰ ৰাজ্যখনতো বহুত কাম কাজ হৈছে। আজি মহিলাসকলে হওক, SHG গোটবিলাক আজি বহুতখিনি নতুন নতুন কাম হৈছে। কালি মই যেতিয়া বিষয়াসকলে আমাক লগ ধৰিছিল তেতিয়া কৈছে কি কি কাম হৈ আছে আৰু আমি কালিলৈ পুনৰ বিষয়াসকলৰ লগত বহিম এই বিভাগৰ। আৰু মই গাঁৱৰ ল'ৰা, গতিকে এটা সুযোগ পাইছোঁ গ্ৰামাঞ্চলক সেৱা কৰাৰ কাৰণে। মই ভালকৈ সীমা সুৰক্ষাটো আমাৰ এটা ডাঙৰ সমস্যা। সেইকাৰণেতো সীমা সমস্যাটোতো কংগ্ৰেছে সৃষ্টি কৰা সমস্যা। আপোনালোকে জানে যে যিবিলাক এতিয়া ৰাজ্য দেখিছে সেই ৰাজ্যবিলাক পূৰ্বতে ৰাজ্য নাছিল, একোখন আমাৰ অসমৰে মানে অংগ আছিল, জিলা আছিল। তাত তেওঁলোকে নতুন ৰাজ্য সৃষ্টি কৰিলে সুকীয়া ৰাজ্য, কিন্তু সীমা সমস্যাটো ৰাখি থৈ গ'ল, যাৰ বাবে সময়ে সময়ে সংঘাত হয়, যাৰ বাবে তেনেবোৰ অঞ্চলত অন্যান্য অঞ্চলৰ দৰে ক্ষিপ্ৰতাৰে উন্নয়নৰ কাম কাজবোৰ নহয়। আৰু সেইবাবেই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলক আহ্বান জনাইছিল যে আহক আমি একেলগে আলাপ আলোচনাৰ মাজেৰে এই সমস্যা আমি সমাধান কৰোঁ। আৰু আপোনালোকে দেখিছে যে অৰুণাচল, মেঘালয় আজি প্ৰায়বিলাক ৰাজ্যই তেওঁলোকে আগবাঢ়ি আহিছে, আলাপ আলোচনা চলি আছে। অৰুণাচল, মেঘালয়ৰ ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়ি যোৱা গৈছে আৰু বাকী যিখিনি ৰিজল্ভ নোহোৱা পইণ্ট আছে, ডিছপিউটেড পইণ্ট, সেইবিলাকো এইবাৰ ৰিজল্ভ হ'ব। অন্য কোনো নকওঁ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত আৰু অগপৰ পৰা কোনোবাই লাভ কৰিব নেকি? এইবিলাক কথা আপোনালোকে নুসুধিব। কনভয় কমিব। চৰকাৰে প্ৰথম কেবিনেটত যে সিদ্ধান্ত লৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত হোৱা কেবিনেটত সিদ্ধান্ত লৈছে। ভাৰত চৰকাৰ ইতিমধ্যে ইনষ্ট্ৰাকশ্যন দিছে, সেইমতে অগপৰ পৰা আপোনালোকে বিচাৰে নেকি মন্ত্ৰীত্ব? আপোনালোকৰ আগত মই কিয় ক'ম? সমস্যাটো আমাৰ